নমস্কাৰ প্ৰিয় দৰ্শকসকল চাবলৈ আৰম্ভ কৰিছে আসাম লাইভ 7 আৰু ষ্টুডিঅ'ত মই বিকাশ। প্ৰিয় দৰ্শকসকল সামগুৰিৰ পৰা নামটি এই পথছোৱাত আপুনি কেতিয়াবা গৈছেনে? যিসকল গৈছে তেওঁলোক অভিজ্ঞ আৰু যিসকলে যোৱা নাই তেখেতসকলে এই সংবাদটো শেষলৈকে চাওক, বুজি পাব আপোনালোকে ইয়াৰ বাস্তৱতা। প্ৰিয় দৰ্শকসকল মিত্ৰজোঁট চৰকাৰৰ উন্নয়ন আৰু বিকাশৰ যি সূত্ৰশ্ৰী গংগা, সেই গংগাৰ এটি সৰু সুঁতি কুলু কুলুকৈ বৈ গৈছে এই সামগুৰিৰ পৰা নামটিৰ পথছোৱা। আপোনালোকে যে দেখিছে এই পথছোৱাত পানী উন্নয়ন আৰু বিকাশৰ ধ্বজাবহন কৰা এইটো হৈছে এটা সুঁতি, এইটো এটা সুঁতি আৰু দিন প্ৰতিদিন শ শ হাজাৰ হাজাৰ পথচাৰীয়ে এই উন্নয়নৰ এই বিকাশৰ এই গংগাৰ এই সৰু সুঁতিটোৰ সৈতে আলিংগন কৰিব লগা হয়, সহাৱস্থান কৰিব লগা হয় আৰু এনেদৰে চলি আছে বছৰৰ পিছত বছৰ জনতাৰ জীৱন যাত্ৰা। প্ৰিয় দৰ্শকসকল এই পথটোৱে ৰথী মহাৰথীসকল অহা যোৱা কৰে। এই পথটোৱে বিজেপি ডাঙৰ ডাঙৰ নেতা লিডাৰ বুলি যাক কোৱা হয় সেইসকল অহা যোৱা কৰে। এই পথটোৱে আমগুৰিৰ কেইবাজনো জিলা পৰ্যায়ৰ নেতা তথাকথিত নেতা এই পথটোৱে অহা যোৱা কৰে। যেতিয়া নিৰ্বাচনৰ দিন চমু চাপিব এইসকলে ৰাইজৰ কাষ চাপে যে আমি আপোনালোকৰ উন্নয়ন আনি দিম, আমি ৰাইজৰ বিকাশ সাব্যস্ত কৰিম। এয়াই হৈছে এখেতসকলৰ উন্নয়নৰ নমুনা, এই হৈছে নমুনা। আৰু জানিব পৰা মতে আমগুৰি সমষ্টি যোৱাৰ পিছত আমগুৰি সমষ্টিৰ যিজন বিধায়ক আছিল প্ৰদীপ হাজৰিকাদেৱে, তেখেতে হেনো শিৱসাগৰৰ সমষ্টিৰ পৰা অনাগত দিনত নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ সপোন দেখিছে, শুনিবলৈ পাইছো। এতিয়া শিৱসাগৰবাসী ৰাইজৰ সন্মুখত তেখেতে দাঙি ধৰিব আমগুৰিৰ উন্নয়নৰ এখন ডাঙৰ চিত্ৰ, কব যে শিৱসাগৰ সমষ্টিবাসী চোৱা আমগুৰি সমষ্টিৰ উন্নয়নৰ মেটমৰা ভঁৰাল, এয়াই হৈছে আমগুৰি সমষ্টিৰ উন্নয়নৰ মেটমৰা ভঁৰাল। আৰু তেনে এটা ভঁৰাল মই আমগুৰিবাসীক উপহাৰ দি থৈ আহিছো। এতিয়া মই তোমালোকৰ জীৱন পৰিৱৰ্তনৰ বাবে আহিছো, মোক ভোট দিয়া আৰু তোমালোকৰ জয় সুনিশ্চিত কৰা। এইসকলে হৈছে জনপ্ৰতিনিধি, এইসকলে হৈছে মিত্ৰজোঁটৰ তথাকথিত নেতা আৰু এনেদৰে চলি আছে জনতাৰ জীৱন যাত্ৰা। আমি দেখুৱাইছো সবিশেষ আৰু তাৰ স্থানীয় ৰাইজে কি কয় আপোনালোকে লক্ষ্য কৰক। আৰু ধুনুৱালী প্ৰথম পৰ্যায়ৰ কামত আপোনালোকে দেখিছে যে মূল পথটোতেতো আধা পুলটো বনাই এইফালে আধা ৰাস্তাটো ৰাখি গৈছে, কিন্তু আধা ৰাস্তাটো এনেকুৱাই দুৰৱস্থা হ'ল যে ৰাস্তাৰ ওপৰত গাড়ী চলিব নোৱাৰে। ৰাস্তাৰ ওপৰত গাড়ী চলিব নোৱাৰাৰ ফলত গাড়ী ৰাস্তাৰ কাষলৈ বেছি কাষলৈ মানুহৰ ঘৰৰ পদূলিৰ ওপৰলৈ উঠি আহিবলগীয়া হৈছে। যিফালেদি জলজীৱন আঁচনিৰ পাইপ গৈছে, পাইপৰ ওপৰেদি ডেইলি প্ৰতিদিনে পাইপৰ ওপৰেদি ডেইলি প্ৰতিদিনে ডাম্পাৰ অহা যোৱা কৰে। লোডিং ডাম্পাৰ যদি অহা যোৱা কৰে নিশ্চয় পাইপ ফাটিব। পাইপ ফটাৰ ফলত ইয়াত পানী জমা হৈছে, পানী জমা হৈ এই চোৱা ৰাস্তা, এই চোৱা পথ আৰু বেছি দুৰৱস্থা হৈছে, আৰু বেছি দুৰ্গতি হৈছে। আৰু আপোনালোকে লোকে মন কৰি দেখিব যে একদম কাষতে ইয়াত ট্ৰান্সফৰ্মাৰটো আছে, আমাৰ ACB ট্ৰান্সফৰ্মাৰটো আছে। গাড়ী ট্ৰান্সফৰ্মাৰৰ কাষেদি যাবলগীয়া হয় আৰু তাৰ কাষতে দ মৰণ সদি গাঁত হৈছে। আৰু এই গাঁতত যদি গাড়ী ইয়াত লুটি খায়, গাড়ী লুটি খাই ডাইৰেক্ট আপোনালোকে দেখিব ট্ৰান্সফৰ্মাৰতে পৰিব। এনেকুৱা এটা দুৰৱস্থা, ৰাস্তাটো এনেকুৱা দুৰৱস্থা হৈছে, কিন্তু বিভাগীয় কৰ্তৃপক্ষৰ কোনো কাণসাৰ নাই। মই এইটো অনুৰোধ কৰিছোঁ যে নামটি চাৰিআলিৰ পৰা শিৱসাগৰ জিলাৰ গড়কাপ্তানি বিভাগৰ বিভাগীয় কৰ্তৃপক্ষ শিৱসাগৰ জিলাৰ নামটি চাৰিআলিৰ পৰা চামগুৰিলৈকে এই পথছোৱা আপোনালোকে এবাৰ পৰিদৰ্শন কৰক। আপোনালোকে আহি অফিচৰ পৰা বহি আছে, অফিচৰ পৰা আহি আপোনালোকে এবাৰ পৰিদৰ্শন কৰক। পৰিদৰ্শন কৰিলে আপোনালোকে এই অঞ্চলৰ জনসাধাৰণৰ স্কুলীয়া ছাত্ৰ ছাত্ৰী, কলেজীয়া ছাত্ৰ ছাত্ৰী, এই পথাচাৰী কি দুৰৱস্থা হৈছে আপোনালোকে অনুভৱ কৰিব পাৰিব। যদি আপোনালোকে অফিচতে বহি থাকে আপোনালোকে দুৰৱস্থাটো বুজি নাপাব। গতিকে আপোনালোকে আমি এই মাধ্যমৰ জৰিয়তে আপোনালোকক অনুৰোধ জনাইছোঁ। আৰু সন্মানীয় মুখ্যমন্ত্ৰী
মুখ্যমন্ত্ৰী মহোদয় শ্ৰদ্ধাৰ হিমন্ত বিশ্ব শৰ্মাদেৱক আমি এই মাধ্যমৰ জৰিয়তে আমি কাটৰ অনুৰোধ জনাইছোঁ আপোনাক যে আপুনি আমাৰ শিৱসাগৰ জিলাৰ নামটি চাৰিআলিৰ পৰা চামগুৰিলৈকে ধুদৰালি যিটো অসম মালা আঁচনিৰ অধীনত যিটো ধুদৰালি পথছোৱাৰ এটা অংশ শিৱসাগৰ জিলাৰ নামটি চাৰিআলিৰ পৰা চামগুৰিলৈকে এই পথছোৱাৰ যিটো দুৰৱস্থা এই দুৰৱস্থাটোৰ বিষয়ে আপুনি বিভাগীয় কৰ্তৃপক্ষক এবাৰ সোধপোছ কৰক আপোনালোকে তেওঁলোকক এই ৰাস্তাটো পৰিদৰ্শন কৰিবলৈ কওক ইয়াক পথাচাৰী কি দুৰৱস্থা হৈছে যাতায়াতৰ কি অসুবিধা হৈছে আপুনি অনুগ্ৰহ কৰি আপোনাৰ বিভাগীয় কৰ্তৃপক্ষক আপুনি ঊৰ্ধ্বতম কৰ্তৃপক্ষক বিভাগীয় বিষয়াসকলক ইয়ালৈ পৰিদৰ্শন কৰিবলৈ পঠিয়াওক ধন্যবাদ